এগৰাকী মহিলা দেখাত বহুত স্বাস্থ্যৱান কিন্তু ভিতৰৰ পৰা হাড়ৰ ক্ষেত্ৰত দুৰ্বলো হ'ব পাৰে এনেকুৱা হ'ব পাৰে নেকি এগৰাকী মহিলাৰ মাহেকীয়া বন্ধ হোৱাৰ পাছত কঁকালৰ বিষু হয় হাড়খিনি অলপ থুনুকা হৈ যায় যেহেতু ক্যালসিয়াম আপুনি ক'লে যে ল'ব নোৱাৰে ইমানখিনি নহয় জানো এই সমস্যাটো কেনেকৈ প্ৰতিৰোধ কৰিব তেওঁলোকে বহুত মহিলা দেখিছোঁ মই এতিয়ালৈকে এই সমস্যাটো তাৰ সিম্পটমছখিনি কেনেকুৱা হ'ব মানে অস্টিওপৰোচিছ হোৱাৰ কাৰণে আমি কেনেকৈ গম পাম ভিটামিন ডি ক'ৰ পৰা পাম একটো সূৰ্যৰ তাপৰ পৰা পাওঁ আমি যেটো আজিকালি নলয় মানুহে যেটো ইনডোৰ এক্টিভিটিজ কমি গৈছে বাঢ়ি গৈছে মানুহৰ কিছুমান এনেকুৱা আছে যে সামান্য দুখ পালে হাড় ভাগি যায় হেতু অস্টিওপৰোচিছৰ লক্ষণ নি স্যাৰ আৰু এটা কথা আপোনাক সুধিবলগীয়া আছে যে কিছুমান দৰবৰ কাৰণে অস্টিওপৰোচিছ হ'ব পাৰে নেকি আৰু যদি হয় কি দৰবৰ কাৰণে হ'ব পাৰে যিসকল মহিলা ধৰি লওক অলৰেডি ভুগি আছে এইটো প্ৰব্লেমত তেওঁলোকে কি কৰিব ক'ত যাব বা কেনেকৈ চিকিৎসা কৰাব কাৰণ মহিলাৰ ক্ষেত্ৰত কেইটামান মানে আপুনি যেহেতু ক'লে ক্যালসিয়াম ল'ব লাগে এইখিনি ক'লে মেনোপজৰ পাছত আৰু কি খাদ্য তেওঁলোকে গ্ৰহণ কৰিব লাগে কেইটামান আপুনি আপোনাৰ ফালৰ পৰা যে সাজেষ্ট কৰে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে ডক্টৰ অভিজিত দেৱ তেখেত অৰ্থপেডিক সাৰ্জন হয় তেখেতৰ লগত আজি এটা সমস্যাৰ কথা ডিসকাশন কৰিম হেতু হৈছে অস্টিওপৰোচিছ এই টপিকটো বিষয়ে মই আগতে প্ৰিয় সখীত পঢ়িছিলোঁ আপোনাক মই অলপ আগতে উল্লেখ কৰিছোঁ কিন্তু আজি আপোনাৰ লগত ডিটেইলছত জানিম আচলতে এই সমস্যাটো কি কিয় হয় কাৰ লগত বেছিকৈ হয় আৰু এৱাৰনেছ কেনেকৈ হ'ব পাৰি আমি যিখিনি জনসাধাৰণ আছে কেনেকৈ এৱেৰ হ'ব পাৰোঁ সো আপোনাক ওয়েলকাম জনাইছোঁ নমস্কাৰ অস্টিওপৰোচিছ বুলি ক'লে অস্টিওপৰোচিছ এটা ইংৰাজী শব্দ হয় তাৰ অসমীয়াকৰণ হোৱা নাই অসমীয়া প্ৰতিশব্দ নাই কিন্তু আমি যদি ভাঙো অস্টিও মানে হৈছে হাড় আৰু পৰোচিছ মানে হৈছে ফুটা থকা তাৰ মানে ঠুনুকা তো ঠুনুকা হাড়ৰ যেটো বেমাৰ হেতুকে কোৱা হয় অস্টিওপৰোচিছ তো অস্টিওপৰোচিছ কাৰ হয় অস্টিওপৰোচিছৰ কাৰণ বহুত আছে আমি অস্টিওপৰোচিছক মূলতঃ দুটা ভাগত ভাগ কৰি দিব পাৰোঁ এটা প্ৰাইমাৰী অস্টিওপৰোচিছ আৰু এটা সেকেন্ডাৰী অস্টিওপৰোচিছ প্ৰাইমাৰী অস্টিওপৰোচিছ মানে হ'ল যেটো বয়সৰ ফলত যেটো অস্টিওপৰোচিছ হয় বা মেনোপজ তিৰুতা মানুহৰ মাহেকীয়া বন্ধ হোৱাৰ পাছত যেটো অস্টিওপৰোচিছ হয় হেতু হৈছে পোষ্ট মেনোপজেল অস্টিওপৰোচিছ তো সেইবোৰক আমি প্ৰাইমাৰী অস্টিওপৰোচিছৰ ভিতৰত ৰাখিব পাৰোঁ আৰু সেকেন্ডাৰী অস্টিওপৰোচিছ মানে কিবা এটা বেমাৰৰ কাৰণে হোৱা অস্টিওপৰোচিছ বা ফ্ৰেকচাৰৰ পাছত হোৱা অস্টিওপৰোচিছ বা ধৰি লওক কিবা দৰৱ খাই আছে বহুত দিনৰ পৰা ৰোগীয়ে সেই দৰৱৰ ফলত হোৱা অস্টিওপৰোচিছ তো হেতু হৈছে সেকেন্ডাৰী অস্টিওপৰোচিছ তো অস্টিওপৰোচিছ কি কাৰণে হয় হেতু ক'ব গ'লে লাইক মই এটা সৰু এটা বেংকৰ উদাহৰণ দিব যাওঁ মানে এটা বেংক ধৰি লওক সেই বেংকত মানুহে পইচা জমাও থ'ব পাৰে আৰু পইচা উঠাবও পাৰে হয়নে তো যদি বেংকত গ্ৰাহকে জমা কৰি আছে বেছিকৈ কিন্তু উঠোৱা নাই বেছি তেতিয়া কি হ'ব বেংকৰ জমাধনখিনি বাঢ়িব আৰু যদি বেংকত পইচা জমা কমকৈ থয় কিন্তু উঠাই আছে উইথড্ৰ কৰি আছে পইচা গ্ৰাহকে এটা সময়ত কি হ'ব বেংকৰ জমাধনখিনি খালী হ'ব হয়নে বেংকৰ অৱস্থা বেয়া হ'ব ঠিক তেনেকুৱাই আমাৰ হাড়তো দুই ধৰণৰ কোষ থাকে এটা হ'ল অস্টিওব্লাষ্ট আৰু এটা হ'ল অস্টিওক্লাষ্ট আমি চমুকে ব্লাষ্ট আৰু ক্লাষ্ট বুলি ক'ম যাতে একো কনফিউজন নহয় তো ব্লাষ্টবিলাকক আমি হিৰো বুলি ক'ব পাৰোঁ আৰু ক্লাষ্টবিলাকক ভিলেইন বুলি ক'ব পাৰোঁ ব্লাষ্টবিলাকৰ কাম হৈছে হাড়ত কেলছিয়ামখিনি জমা কৰা বা হাড়ৰ গঠনটো মজবুত কৰা ক্লাষ্টবোৰৰ কাম হৈছে ক্লাষ্ট কোষবিলাকৰ কাম হ'ল হাড়ৰ পৰা কেলছিয়ামখিনি উলিয়াই লৈ অনা ঠিক আছে আৰু এই হাড়ত কেলছিয়াম জমা হোৱা আৰু উলিয়াই লৈ অহা যেটো প্ৰচেছ তাৰ মাজত এটা ভাৰসাম্যতা ৰক্ষা হৈ থাকে সদায় আৰু সেই ভাৰসাম্যতা ৰক্ষা কৰাটো খুব জৰুৰী ঠিক আছে কিছুমান বেমাৰৰ কাৰণে বা বয়সৰ কাৰণে সেই ভাৰসাম্যতাটো হেৰাই যায় তাৰ মানে ক্লাষ্ট কোষবিলাকৰ একশ্যনটো বাঢ়ি যায় আৰু ব্লাষ্ট যিবিলাক কোষ সেইবিলাকৰ একশ্যনবিলাক কমি যায় তাৰ ফলত কি হয় হাড়ৰ পৰা কেলছিয়ামখিনি বেছিকৈ লছ হ'বলৈ আৰম্ভ কৰে তো লাহে লাহে এনেকৈ যেতিয়া লছ হৈ থাকিব আৰু সেই লছটো ইমান সূক্ষ্মভাৱে হয় যে এদিন দুদিন এসপ্তাহত আপুনি বুজি নাপাব মাহৰ পাছত মাহ আৰু বছৰৰ পাছত লাহে লাহে হাড়বিলাক ঠুনুকা হৈ পৰে তো সেইটোৱে কথা তো এতিয়া মই ক'লোঁ যে প্ৰাইমাৰী অস্টিওপৰোচিছ নহয় জানো মানে পোষ্ট মেনোপজেল যেটো কমনলি হয় তিৰোতা মানুহৰ পোষ্ট মেনোপজেল অস্টিওপৰোচিছ সেইটো কি কাৰণে হয়
পোষ্ট মেন'পজেল অস্টিঅ'পৰচিছ মেন'পজ মানে কি তিৰোতা মানুহৰ যেতিয়া মাহেকীয়া বন্ধ হয় সেইটো প্ৰক্ৰিয়াটো কোৱা হয় মেন'পজ আৰু মেন'পজৰ পাছত অস্টিঅ'পৰচিছ আৰম্ভ হয় কিয় হয় মেন'পজৰ সময়ত কি হয় এষ্ট্ৰজেন যেটো তিৰোতা মানুহৰ মেইন হৰমনটো সেই হৰমনটোক কোৱা হয় এষ্ট্ৰজেন সেই এষ্ট্ৰজেনৰ এক্টিভিটিবিলাক শৰীৰত কমি যায় সেই এষ্ট্ৰজেনখিনিয়ে কি কৰে ব্লাষ্ট চেলবিলাক যেটো অলৰেডি মই কৈ গ'লোঁ হিৰো চেলবিলাক ভিলেনটো নহয় হিৰোটো এই ব্লাষ্ট চেলবিলাকৰ এক্টিভিটিত সহায় কৰে এষ্ট্ৰজেনে যেতিয়া এষ্ট্ৰজেন কমি যায় সেই ব্লাষ্ট চেলবিলাকৰ কামটো কমি যায় আল্টিমেটলি ক্লাষ্ট চেলবিলাকে অভাৰটেক কৰে মানে সেই ভিলেনবিলাকে তো ভাৰসাম্যতাটো হেৰাই যায় তো আল্টিমেটলি গৈ পেলাই কি হয় এই অস্টিঅ'পৰচিছ লাহে লাহে হৈ থাকে এতিয়া আমাৰ শৰীৰত ব্লাষ্ট কোষ আৰু ক্লাষ্ট কোষ দুইটাৰে প্ৰয়োজন কিন্তু যেনেকৈ এটা হিৰো নোহোৱাকৈ এটা চিনেমা নহ'ব বা ভিলেন নোহোৱাকৈও এটা চিনেমা নহ'ব হিৰো ভিলেন দুইটাৰে প্ৰয়োজন ঠিক এই ভাৰসাম্যতাটো ৰক্ষা কৰিবলৈ আমাৰ শৰীৰত হিৰোটোও লাগিব ভিলেনটোও লাগিব মানে ব্লাষ্ট চেল ক্লাষ্ট চেল দুইটাৰে প্ৰয়োজন কিন্তু আৰু লগতে ভাৰসাম্যতাটো ৰক্ষা হৈ থাকিব লাগে কিমান ডেঞ্জাৰ যিটো ৰোগ অস্টিঅ'পৰচিছ কিমান ডেঞ্জাৰ হ'ব পাৰে কিমান ডেঞ্জাৰ হ'ব মানে তুমি সুধিব বিচাৰিছা কিমান ডাঙৰ প্ৰব্লেম সেইটো চাওক অস্টিঅ'পৰচিছ আমাৰ দেশত অসমত আমাৰ দেশত ইভেন গোটেই ৱৰ্ল্ডত এটা বৈশ্বিক মহামাৰী বুলি ক'ব পাৰি এটা গ্ল'বেল পেণ্ডেমিক বুলি ক'ব পাৰি কিহৰ কাৰণে মই কৈছোঁ ভাৰতবৰ্ষত যদি আপুনি 3জন মহিলা যাৰ বয়স 50ৰ ঊৰ্ধত আপুনি যদি ৰেণ্ডমলি চিলেক্ট কৰে তাৰ এই 3জনৰ ভিতৰত 2জনৰ অস্টিঅ'পৰচিছ অলৰেডি হৈ আছে তেওঁলোক ভুগি আছে অস্টিঅ'পৰচিছত আৰু বাকী যিজন আছে 3জনৰ ভিতৰত 2জনৰ কথা ক'লো বাকী যি এজন আছে তেখেতৰো হাড় নৰ্মেল নহয় যাক কোৱা হয় অস্টিঅ'পেনিয়া তেওঁৰ অস্টিঅ'পেনিয়াত ভুগি আছে এতিয়া কথা হ'ল অস্টিঅ'পেনিয়া মানে কি আৰু পৰচিছ মানে কি অস্টিঅ'পৰচিছ মানে হাড়টো অলৰেডি ঠুনুকা হৈ গ'ল আৰু পেনিয়া মানে অস্টিঅ'পৰচিছ হোৱাৰ আগৰ যিটো ষ্টেজ তাক কোৱা হয় পেনিয়া যেনেকৈ ডায়েবেটিছৰ আগৰ ষ্টেজটোক প্ৰি ডায়েবেটিক বুলি কোৱা হয় সেই পৰচিছৰ আগৰ ষ্টেজটোক পেনিয়া অস্টিঅ'পেনিয়া বুলি কোৱা হয় তো এই ষ্টেজটো খুব গুৰুত্বপূৰ্ণ কাৰণ সেই টাইমটোত যদি প্ৰপাৰলি যদি ডায়েগন'চিছ কৰা নহয় ভালকৈ সেই বেমাৰটো তেতিয়া সি পেনিয়াৰ পৰা গৈ পৰচিছ অতি সোনকালে হ'বগৈ পাৰে চ' সেইটো হয় হয় মই কৈ আছিলোঁ এইটো কথা তো সেইটো এটা ডাঙৰ প্ৰব্লেম নহয় জানো আৰু যেতিয়া আৰু দ্বিতীয় কথা হৈছে কোনো ধৰণৰ এৱাৰনেছ নাই কোনো ধৰণৰ সজাগতা নাই আমাৰ আই মাতৃসকলে তেওঁলোকে গম নাপায় যে তেওঁলোকৰ হাড় ঠুনুকা হৈছে যেতিয়ালৈকে এটা ফ্ৰেকচাৰ নহয় আৰু তেওঁলোক কি হয় অস্টিঅ'পৰচিছ হ'লে প্ৰব্লেমটো খুব সহজতে খুব সৰুকৈ এটা আঘাত পালেই হাড়টো ভাঙি যায় কি আঘাত হ'ব পাৰে হয়তো আপুনি দেখিছে মণিবন্ধ বা ৰিষ্ট জইণ্টৰ ফ্ৰেকচাৰ খুব সহজে হয় দ্বিতীয় কথা কৰঙণৰ হিপ জইণ্টৰ যিটো ফ্ৰেকচাৰ কৰঙণৰ ফ্ৰেকচাৰ তৃতীয় কথা হৈছে ৰাজহাড়ৰ ফ্ৰেকচাৰ সেইবিলাক খুব কমনলি হয় অস্টিঅ'পৰচিছত আৰু ইমান কমনলি হয় ইমান সহজতে হয় বস্তুটো পৰিলে সৰুকৈ এটা আঘাত পালেও হাড়টো পুটুককৈ ভাঙি যাব পাৰে তাৰ মানে আৰু হাড়টো ভাঙিলে মানে এনেকুৱা হয় এই ঠুনুকা হাড়বিলাকৰ মানে মই অৰ্থপেডিক চাৰ্জন হিচাপে কৈছোঁ এই ঠুনুকা হাড়বিলাক ভাঙিলে তাৰ ট্ৰিটমেণ্ট কৰাও কিন্তু জটিল আৰু বৰ ব্যয়বহুল গতিকে এটা আমাৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম আৰু আমাৰ দেশৰ কাৰণে এটা ইকনমিক বাৰ্ডেন এটা অৰ্থনৈতিক এটা বোজা বুলি ক'ব পাৰোঁ এটা পৰিয়ালৰ কাৰণে এটা অৰ্থনৈতিক এটা সমস্যা দি দেখা দিয়ে আপুনি হয়তো দেখিছে এটা মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল এটা নিম্নবিত্ত হ'বৰ কাৰণে এটা হস্পিটেলৰ বিলে যথেষ্ট নহয় জানো গতিকে সেইটো এটা ডাঙৰ সমস্যা মই ভাবোঁ আৰু আমি সকলোৱে ইয়াৰ কাৰণে সজাগ হ'ব লাগে এতিয়া স্যাৰ সিম্পটমছখিনি কেনেকুৱা হ'ব মানে অস্টিঅ'পৰচিছ হোৱাৰ কাৰণে আমি কেনেকৈ গম পাম অস্টিঅ'পৰচিছৰ চাওক অস্টিঅ'পৰচিছটোক এটা চাইলেণ্ট ডিজিজ বা এটা নীৰৱ মহামাৰী বুলি কোৱা হয় প্ৰথম অৱস্থাত অস্টিঅ'পৰচিছৰ কোনো ধৰণৰ চাইন চিম্পটম নাথাকে যেতিয়া অস্টিঅ'পৰচিছ আৰম্ভ হয় স্পেচিয়েলি পোষ্ট মেন'পজেল যিটো কৈছোঁ যিটো তিৰোতা মানুহৰ মাহেকীয়াৰ পাছত যিটো হয় সেই অস্টিঅ'পৰচিছ প্ৰথম কোনো চিম্পটম নাপাব অস্টিঅ'পৰচিছৰ কিন্তু লাহে লাহে যেতিয়া হাড়বিলাক দুৰ্বল হৈ গৈ থাকে লাহে লাহে যেতিয়া ফ্ৰেকচাৰ হ'বলৈ আৰম্ভ হয় সৰুকৈ
মানে সৰু এটা আঘাতৰ ফলতে যেতিয়া ভাঙি যায় হাড় তেতিয়াই গম পায় যে মোৰ অস্টিওপৰোচিছ আছিলে সেইকাৰণে কিন্তু তথাপিও কিছুমান চিমটম আমি ক্লিনিকত অহা পেচেণ্টৰ পৰা পাওঁ যেনেকৈ মানে এজন বয়সস্থ মহিলা আহি পেলাই মোক ক'ব পাৰে যে ছাৰ মোৰ হাইট কমি গ'ল মোৰ উচ্চতা কমি গ'ল উচ্চতা কমাটো এটা কিন্তু এটা অস্টিওপৰোচিছৰ এটা লক্ষণ কাৰণ যেতিয়া অস্টিওপৰোচিছ হয় ৰাজহাড়টো বেকা হৈ যায় আৰু সংকুচিত হয় ৰাজহাড় তাৰ ফলত হাইটো কমি যায় তো এইটো কিন্তু কমন লক্ষণ আৰু এটা লক্ষণ হৈছে বিষ স্পেচিয়েলি কঁকালৰ বিষ কাৰণ যেতিয়া ৰাজহাড়টো বেকা হ'ব আৰম্ভ হয় তেতিয়া শৰীৰৰ যিটো ভৰ শৰীৰৰ লোডটো ল'বলৈও সেই হাড়বিলাকত শক্তি নাথাকে তাৰ ফলত কিন্তু বিষ হ'ব পাৰে তো সেনেকুৱা ধৰণৰ চিমটম লৈ আহিব পাৰে কিন্তু বেছিভাগ ক্ষেত্ৰত দেখা যায় ফ্ৰেকচাৰ হোৱাৰ পাছতে অস্টিওপৰোচিছৰ ডায়েগনচিছ হয় হয় এই আপুনি যেটো কথা ক'লে এগৰাকী মহিলাৰ মাহেকীয়া বন্ধ হোৱাৰ পাছত কঁকালৰ বিষু হয় হাড়খিনিও অলপ থুনুকা হৈ যায় যেহেতু কেলছিয়াম আপুনি ক'লে যে ল'ব নোৱাৰে ইমানখিনি নহয় জানো এই সমস্যাটো কেনেকৈ প্ৰতিৰোধ কৰিব তেওঁলোকে বহুত মহিলা দেখিছোঁ মই এতিয়ালৈকে এই সমস্যাটো এতিয়া চাওক এতিয়া মহিলাৰটো মেনোপজ হ'বই নহয় জানো আৰু মেনোপজ হ'ব মানে অস্টিওপৰোচিছ হ'বই হয়নে হ'বই কিন্তু কথাটো হৈছে আমি বেমাৰৰ মানে কাৰণটো বুজিব লাগিব কিয় হৈছে তেতিয়াহে আমি প্ৰতিৰোধৰ কথা চিন্তা কৰিব পাৰিম আৰু সেইকাৰণে মই কৈ আছোঁ যে সমস্যাটো বহুত ডাঙৰ সমস্যা যিটো আমি মানে সমস্যা বুলি ভবাই নাই এতিয়ালৈকে হয়নে যেতিয়াই তিৰোতা মানুহৰ মানে মহিলাসকলৰ যেতিয়াই মাহেকীয়া কাষ চাপি আহে মানে মেনোপজ কাষ চাপি আহে মাহেকীয়া বন্ধ হ'বলৈ আৰম্ভ হয় মই ভাবোঁ তেতিয়াই কিন্তু তেওঁলোক সজাগ হ'ব লাগে যে তেওঁলোকৰ ভৱিষ্যতে অস্টিওপৰোচিছ নামৰ এটা বেমাৰ হ'ব গৈ আছে ঠিক আছে বেমাৰ বুলি নকওঁ এটা কণ্ডিশ্যন আৰু সেই কণ্ডিশ্যনটো হ'ব গৈ আছে আৰু তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিব লাগে সজাগ হ'ব লাগে আৰু তেওঁলোকে ৰেগুলাৰ BMD চেক কৰিব লাগে BMD মানে কি বোন মিনাৰেল ডেন্সিটি এটা পৰীক্ষা হয় যেনেকৈ এক্সৰে তেনেকুৱা এটা এক্সৰে নিচিনা পৰীক্ষা এটা হাড়ৰ পৰীক্ষা তো সেই পৰীক্ষাটো কৰি চাব লাগে আজিকালি বহুত BMD ফ্ৰী কেম্প হয় ফ্ৰী কেম্প সেইবিলাকতো গৈ চেক কৰি চাব পাৰে যদি দেখিছে তেওঁৰ স্ক'ৰটো কম আছে হাড়ৰ স্ক'ৰ কম আছে টি স্ক'ৰ বুলি কওঁ আমি তো মই ভাবোঁ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে সোনকালে আৰু তাতকৈও ইম্পৰ্টেণ্ট কথা হ'ল আহাৰত কেলছিয়াম আৰু ভিটামিন ডি আমাৰ থাকিব লাগে যথেষ্ট পৰিমাণে আমাৰ এজন নৰ্মেল মানুহৰ 1000ৰ পৰা 1200 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন নৰ্মেল মেইনটেনেন্স ড'জ এইটো হয়তো কেতিয়াবা লেক্টেজ এতিয়া গাখীৰ খোৱা মাতৃ এগৰাকীৰ বাঢ়িব পাৰে ড'জটো বা প্ৰেগনেঞ্চিত বাঢ়ি যায় অলপ ড'জটো কিন্তু নৰ্মেল ক্ষেত্ৰত কৈছোঁ 1000ৰ পৰা 1200 মিলিগ্ৰাম তাৰ লগতে ভিটামিন ডি 800 ইণ্টাৰনেশ্যনেল ইউনিট ভিটামিন ডি সেইখিনি হৈছে আমাৰ নৰ্মেল মেইনটেনেন্স ড'জ সেই ড'জখিনি যদি আমি নাপাওঁ তে ভিটামিন ডি ক'ৰ পৰা পাম একটো সূৰ্যৰ তাপৰ পৰা পাওঁ আমি নলয় মানুহে যিটো ইনডোৰ এক্টিভিটিজ কমি গৈছে বাঢ়ি গৈছে মানুহৰ আহাৰতো কেলছিয়াম কমি গৈছে মানুহে আহাৰ মানে আমি নেচাৰেল যিটো খাদ্য সেই খাদ্যৰ পৰা আমি আঁতৰি গৈ আছোঁ বেছি পেকেজড ফুড তেনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল ৰিফাইণ্ড ফুড বেছি খাই আছোঁ আমি হয়নে তো তেনেকুৱা ধৰণৰ কথা তো সেই আহাৰত যথেষ্ট পৰিমাণৰ কেলছিয়াম ভিটামিন ডি থাকিব লাগে আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে ফিজিকেল এক্টিভিটি আৰু এক্সাৰচাইজ মানে ব্যায়াম সেই ব্যায়াম আপোনাৰ খোজ কঢ়াৰ পৰা আৰম্ভ কৰি য়োগাও হ'ব পাৰে আপোনাৰ ষ্ট্ৰেচিং এক্সাৰচাইজ হ'ব পাৰে জিম হ'ব পাৰে ৱেইট ট্ৰেইনিং হ'ব পাৰে চাইক্লিং হ'ব পাৰে সকলো ধৰণৰ এক্সাৰচাইজ হ'ব পাৰে তো সেইবোৰো খুব ইম্পৰ্টেণ্ট য়োগাৰ জৰিয়তে আমি অস্টিওপৰোচিছ বা মেনোপজ হোৱাৰ পাছত যিখিনি সমস্যা দেখা দিয়ে একেবাৰে নাইকিয়া হৈ যাবনে য়োগা কৰিলে নে অলপমান লাহে লাহে ঠিক হৈ যাব বস্তুবিলাক নাই এই য়োগাৰ কথা যে মই ক'লোঁ সেইবোৰ অস্টিওপৰোচিছ ট্ৰিটমেণ্টতকৈ বেছি ইম্পৰ্টেণ্ট অস্টিওপৰোচিছ প্ৰিভেনশ্যনৰ ক্ষেত্ৰত প্ৰিভেনশ্যন মানে কি অস্টিওপৰোচিছক বাধা দিয়া যাতে নহ'বৰ কাৰণে মানে য়োগাটো উত্তম হয় আৰু এটা কথা ধৰি লওক এগৰাকী মহিলা দেখাত বহুত স্বাস্থ্যৱান কিন্তু ভিতৰৰ পৰা তেওঁ হাড়ৰ ক্ষেত্ৰত দুৰ্বলো হ'ব পাৰে এনেকুৱা হ'ব পাৰে নেকি হ'ব পাৰে মই যিহেতু ক'লোৱে যে অস্টিওপৰোচিছ এটা চাইলেণ্ট ডিজিজ
প্ৰথম অৱস্থাত খুব সাইলেন্ট থাকিব একদম স্বাস্থ্যৱান আপুনি গমেই নাপাব তেওঁৰ অস্টিওপৰোসিস হৈ আছে যেতিয়া ফ্ৰেকচাৰ হ'ব তেতিয়া গম পাব যে ও তেওঁতো অস্টিওপৰোসিস আছিলে হয়নে কথাটো আৰু এটা কথা স্বাস্থ্য শব্দটো যেহেতু আপুনি ক'লে এতিয়া এজন নৰ্মেল বিল্ড থকা মানুহৰো অস্টিওপৰোসিস হ'ব পাৰে এজন ক্ষীণ মানুহৰো হ'ব পাৰে এজন মেদবহুল বা এজন শকত মানুহৰো অস্টিওপৰোসিস হ'ব পাৰে ঠিক আছে কিন্তু শকত মানুহৰ ক্ষেত্ৰত অস্টিওপৰোসিস হোৱাৰ প্ৰৱণতাটো বেছি কাৰণ obesity is a risk factor for osteoporosis যেনেকৈ ডায়াবেটিস is a risk factor for osteoporosis ডায়াবেটিস হৈছে osteoporosis এটা risk factor মানে ডায়াবেটিস হলে অস্টিওপৰোসিস হোৱাৰ প্ৰৱণতা বেছি ঠিক তেনেকৈ মেদবহুলতাও এটা অস্টিওপৰোসিসৰ এটা কাৰক হয় তো সেইটো হ'লেও কিয়নো মেদবহুলতাই মানুহৰ ফিজিক্যাল এক্টিভিটিজখিনি কমাই দিয়ে হয়নে মানুহৰ সেইটো অস্টিওপৰোসিসৰ এটা কাৰণ আৰু ডায়াবেটিসৰ ক্ষেত্ৰত কিছুমান হৰমোনেল কাৰণ আছে সেইটো বুজাব গ'লে বহুত দীঘল হ'ব পডকাষ্টটো তো সেইটো কাৰণেও ডায়াবেটিসত আপোনাৰ অস্টিওপৰোসিস হেৰি হ'ব মাক দেউতাক যদি দুৰ্বল হয় হাড়ৰ ক্ষেত্ৰত সন্তানৰ ক্ষেত্ৰতো সেইটো প্ৰভাৱ পৰে নি জেনেটিক্যাল এটো কজ থাকিব পাৰে নেকি চাওক অস্টিওপৰোসিস কোনো জেনেটিক বেমাৰ নহয় তেনেকুৱা কোনো জিন নাই যিটোৱে অস্টিওপৰোসিস কৰিব পাৰে বা অস্টিওপৰোসিসৰ কাৰক হয় কিন্তু আপুনি হয়তো দেখিব কোনোবা ফ্যামিলিত কোনোবা পৰিয়ালত যে মাকৰ যদি অস্টিওপৰোসিস আছিলে জীয়েকৰো হয়তো অস্টিওপৰোসিস হৈছে সেইটো কি কাৰণে এইটো একচুয়ালি ফুড হেবিটৰ লগত সম্পৰ্ক আছে ধৰক আমাৰ আইতাহঁতে যেনেকুৱা ধৰণৰ খাদ্য মানে আমাৰ কাৰণে মানে প্ৰস্তুত কৰিছিলে সেই ফুড ভ্যালুবিলাক আজি আমাৰ মায়ে যিখিনি বনাইছে প্ৰায় একে ধৰণৰ খাদ্যই আমি প্ৰেক্টিছ কৰোঁ হয়নে কথাটো সেইটো এটা কথা প্লাছ আৰু এটা কথা চাব যদি মোৰ দেউতা ধৰক মোৰ আৰ্মি পাৰ্চনেল আছিলে তো মোৰো সেই হেবিটটো সমানভাৱে গঢ় লৈ উঠিব এক্সাৰসাইজ কৰা ফিজিক্যালি এক্টিভ হোৱা হয়নে কথাটো তো মোৰ মানে পূৰ্বপুৰুষৰ যেনেকুৱা হেবিট আছিলে সেই বস্তুটোৱে ট্ৰান্সমিট হয়নে আমাৰ মাজতো তো সেই হেবিটবিলাকৰ কাৰণে সেই খাদ্যাভ্যাস বুলি যেটো কওঁ আহাৰৰ কাৰণে অস্টিওপৰোসিসটো জেনেৰেলি তলৰ জেনেৰেশ্যনবিলাকতো ট্ৰান্সমিট হয় কিন্তু হি জেনেটিক বেমাৰ নহয় কিন্তু আৰু আপুনি যে ক'লে যোগা কথা ঘৰতে কৰিব পৰা তিনটা যোগা বা আপুনি কিবা সাজেষ্ট কৰিব নিজে এনেকুৱা ধৰণৰ তিনটা কৰিলে এইখিনি সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰিম হয় কিছুমান যোগা পোজ আছে তাৰ ভিতৰত ধৰি লওক এটা হৈছে মাউণ্টেইন পোজ বুলি কয় তাৰাসন তাৰ পাছত এটা হ'ল আপোনাৰ বৃক্ষাসন ভুজংগাসন এটা হ'ল কোব্ৰা পোজ বা এইটো ভুজংগাসনটো ক'লোঁ দেন সেতুবন্ধাসন মানে যাক ব্ৰিজ পোজ বুলি কোৱা হয় তাৰ পাছত এটা আছে বীৰভদ্ৰাসন বীৰাসন বুলি যাক কোৱা হয় তেনেকুৱা ধৰণৰ কিছুমান আৰু এটা আছে আপোনাৰ কেট কেমেল বুলি কয় মাৰ্জাৰী বিটিলাসন বুলি কয় হেনেকুৱা ধৰণৰ কিছুমান যোগা আছে পোজ আছে যিবোৰ কৰিলে তাৰ মানে একটো আপোনাৰ মাসল আপোনাৰ স্পাইন মানে ৰাজহাড় আৰু হিপ জয়েন্টৰ ওচৰে পাজৰে থকা মাসল বিলাক ষ্ট্ৰং হ'ব জয়েন্ট বিলাকত ষ্ট্ৰং লিগামেন্ট বিলাক ষ্ট্ৰং হ'ব হাড়বিলাক মজবুত হ'ব আৰু শৰীৰৰ কোঅৰ্ডিনেশ্যনখিনি আহিব কোঅৰ্ডিনেশ্যনটো খুবেই জৰুৰী কাৰণ বেছিভাগ ফ্ৰেকচাৰৰ তেনেকুৱা বৃদ্ধ মহিলা এগৰাকী পৰিলে যে ফ্ৰেকচাৰ হয় বেছিভাগ ক্ষেত্ৰত দেখা যায় ব্যালেন্স হেৰুৱা কাৰণে তেখেত পৰি যায় গতিকে এই যেতিয়া যোগাবিলাক কৰিব সেই ব্যালেন্স কোঅৰ্ডিনেশ্যনখিনিৰ কাৰণেও বহুতখিনি হেল্প হয় এনেকুৱা বহুতো মহিলা আছে হয়তো এটা সময়ত গৈ তেওঁলোকে অনুভৱ কৰিছে যে তেওঁ হাড়ৰ দুৰ্বলতা হৈছে গতিকে তেওঁলোকে চিকিৎসা কেনেকৈ ক'ত কৰাব লাগিব প্ৰথম পৰ্যায়ত যেহেতু আপুনি কোনটো অস্টিওপৰোসিস পোস্ট মেনোপজেল অস্টিওপৰোসিসৰ কথা কৈ আছে আচ্ছা ঠিক আছে পোস্ট মেনোপজেল অস্টিওপৰোসিস আৰম্ভ হয় মেনোপজৰ সময়তে গতিকে গাইনেকোলজিষ্ট সকলকে তেওঁলোক মানে প্ৰথমবাৰ ফেস কৰে গাইনেকোলজিষ্ট সকলকে কাৰণ যেতিয়া মেনোপজ হয় তেতিয়া সিম্পটমবিলাক কি হয় যেনে হট ফ্লাশ হঠাতে গৰম লগা হঠাতে ঠাণ্ডা লগা তাৰপিছত মাহেকিয়া ইৰেগুলাৰ হোৱা নহয় জানে মুড সুইংস কেতিয়াবা মুডটো কেতিয়াবা বেয়া হ'ব কেতিয়াবা মানে হেৰি হ'ব খিংখিঙিয়া যেটো কয় হেনেকুৱা
মুড হ'ব পাৰে তো এই চিমটমবিলাক হোৱাৰ পাছত এগৰাকী মহিলা ক'ত যাব গাইনেকলজিষ্টৰ ওচৰত যাব তো গাইনেকলজিষ্টসকলে সেই বস্তুটো আইডেণ্টিফাই কৰি ল'ব লাগিব যে এইটো প্ৰব্লেম হয় আৰু লগতে অষ্টিঅপ'ৰচিছৰ কথাটো তেওঁলোকে মনত ৰাখিব লাগিব আৰু এট দ্য ছেইম টাইম তেওঁলোকে যদি BMD বন মিনাৰেল ডেন্সিটি যিটো পৰীক্ষাৰ কথা ক'লোঁ BMD পৰীক্ষা কৰি পেলাই যদি ডায়েগনচিছটো কৰিব পাৰে তো তেওঁলোকেও ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰে অথবা যদি ভাবে বোলে নাই আমি অৰ্থপেডিক্স বা এণ্ডক্ৰাইন বিভাগত আমি পেচেণ্টজন ৰেফাৰ কৰি ট্ৰিটমেণ্ট কৰাব তেনেকুৱাও কৰিব পাৰে চ' সেইটোৱে কথা কিয়নো অৰ্থপেডিচিয়ান এজনে অষ্টিঅপ'ৰচিছৰ পেচেণ্ট এজন কেতিয়া পায় ফ্ৰেকচাৰ হোৱাৰ পাছতে পায় যেতিয়া কণ্ডিশ্যনটো অলৰেডি বহুত বেয়াকৈ অষ্টিঅপ'ৰচিছ হৈ গ'ল বন ডেন্সিটি হাড়ৰ ঘনত্ব বহুত কমি গ'ল তেতিয়াহে আমি পাওঁ ফ্ৰেকচাৰ হোৱাৰ পাছত তো আগতীয়াকৈ কোনে ফেচ কৰে গাইনেকলজিষ্টসকলে ফেচ কৰে তেওঁলোকে তেতিয়াৰ পৰাই ট্ৰিটমেণ্টটো আৰম্ভ কৰি দিব পাৰিলে ভাল হয় যিসকল মহিলা ধৰি লওক অলৰেডি ভুগি আছে এইটো প্ৰব্লেমত তেওঁলোকে কি কৰিব ক'ত যাব বা কেনেকৈ চিকিৎসা কৰাব যিসকলে অলৰেডি ভুগি আছে নহয় জানো অ'কে প্ৰথম কথা হৈছে তেনেকুৱা দুটা পাৰ্টত আমি ভাগ কৰোঁ সেই বস্তুটো যে অষ্টিঅপ'ৰচিছৰ ট্ৰিটমেণ্টটো কি হ'ব আৰু অষ্টিঅপ'ৰচিছত ফ্ৰেকচাৰ কেনেকৈ হ'বলৈ আমি বাধা দিব পাৰোঁ বা প্ৰিভেনশ্যন নহয় জানো তো ট্ৰিটমেণ্টৰ ক্ষেত্ৰত চাওক অষ্টিঅপ'ৰচিছৰ ট্ৰিটমেণ্ট বহুত জটিল হয় আৰু ব্যয়বহুল হয় কিন্তু অষ্টিঅপ'ৰচিছৰ ট্ৰিটমেণ্টবিলাক অসমত ভাল চিকিৎসা হয়নে হয় অসমত চিকিৎসা হয় ভাল চিকিৎসা হয় অষ্টিঅপ'ৰচিছ হাড়ৰ পৰা কেলছিয়াম ওলাই নাযাবৰ কাৰণে কিছুমান দৰৱ আছে গতিকে অষ্টিঅপ'ৰচিছ হ'লে অকল কেলছিয়াম আৰু ভিটামিন ডি খালে নহ'ব তাৰ লগত কিছুমান দৰৱ খাব লাগিব যেনেকৈ এলেণ্ড্ৰনেটছ বুলি কওঁ আমি এই এলেণ্ড্ৰনেটছবোৰে হাড়ৰ পৰা কেলছিয়াম ওলাই যাব নিদিয়ে ধৰি ৰাখে তাৰ পাছত কিছুমান ইনজেকশ্যন আছে এণ্টিবডি যেনেকৈ হ'ল ডেনোচুমেব ইনজেকশ্যন বুলি কোৱা হয় কিছুমান হৰম'ন ইনজেকশ্যন আছে যেনে টেৰিপেৰাটাইড কিন্তু সেইবিলাকৰ খৰচ বহুত বেছি হয় সেইকাৰণে প্ৰিভেনশ্যন ইজ অলৱেজ বেটাৰ দেন কিয়ৰ বেমাৰটো হোৱাতকৈ বাধা দিয়াটো বেছি ভাল আৰু কেনেকৈ প্ৰিভেনশ্যন কৰিব পাৰোঁ ধৰি লওক মোৰ ঘৰত কোনোবা এজন আছে মানে আমাৰ আই মাতৃ কোনোবা আছে অষ্টিঅপ'ৰচিছ আছে গম পাইছোঁ তো আমি ঘৰৰ কণ্ডিশ্যনটো কেনেকৈ মেইনটেইন কৰিব লাগিব প্ৰথম কথা আহাৰত যথেষ্ট পৰিমাণে কেলছিয়াম ভিটামিন ডি এইবিলাক থাকিব লাগিব আমাৰ ঘৰৰ ফ্ল'ৰখন মজিয়াখন যাতে পিছল হৈ নাথাকে পৰি যাতে নাযায় পুটুককৈ লাইট এন্ধাৰ যাতে নাথাকে আমাৰ কৰিডৰটো ঠিক আছে যাতে পৰি যোৱাৰ আশংকা নাথাকে তাৰ পাছত ধৰক ফ্ল'ৰত কিবা তাৰ চাৰ যাতে পৰি নাথাকে য'ত উজত খাই পৰিব পাৰে মানুহগৰাকী হয়নে সেনেকুৱা কথা প্লাছ লগতে তেওঁক যিমান পৰা যায় আমি এনকাৰেজ কৰিব লাগে উৎসাহ যোগাব লাগে যাতে তেওঁ এক্সাৰচাইজ যিখিনি সম্ভৱ তেওঁৰ কাৰণে এক্সাৰচাইজখিনি কৰে য়োগা কৰে তেনেকুৱা ধৰণৰ কথা মানে কিছুমান এনেকুৱা আছে যে সামান্য দুখ পালে হাড় ভাগি যায় সেইটো অষ্টিঅপ'ৰচিছৰ লক্ষণ নেই যদি সামান্য দুখ পাই যদি হাড় ভাঙিছে ডেফিনেটলি সেইটো অষ্টিঅপ'ৰচিছেই হ'ব সামান্য যদি দুখ পাইছে কাৰণ অষ্টিঅপ'ৰচিছ হোৱাৰ পাছত হাড়ে সেই এনাৰ্জিখিনি এবজৰ্ব কৰিব নোৱাৰে সেই পুটুককৈ ভাঙি যায় হাড়বিলাক ঠুনুকা হৈ যায় তো সেইটো অষ্টিঅপ'ৰচিছেই আৰু চিকিৎসা কৰাৰ পাছততো 100% চাগে ঠিক হৈ যায়তো ছাৰ চাওক 100% ঠিক হোৱাত বুলি মই ক'ব নোৱাৰিম এটা কথাত কিয়নো মই সদায় কৈ আহিছোঁ আগতো কৈছোঁ যে প্ৰিভেনশ্যন ইজ অলৱেজ বেটাৰ দেন কিয়ৰ বেমাৰটো হোৱাতকৈ বাধা দিয়া বেছি ভাল এবাৰ হোৱাৰ পাছত আমি দৰৱ পাতি দি আমি বন ডেন্সিটি আমি ইম্প্ৰুভ কৰিব পাৰোঁ হাড়ৰ ঘনত্বটো আমি বঢ়াব পাৰোঁ হয়নে কিন্তু একেবাৰে আগৰ অৱস্থালৈ লৈ যোৱা জেনেৰেলি নহয় সম্ভৱ নহয় সেইটো কাৰণ আমাৰ ওচৰত পেচেণ্ট যেতিয়া আহে তেওঁৰ অলৰেডি বহুত অষ্টিঅপ'ৰচিছ লৈ পেলাই আহে তথাপিও অলমষ্ট এনেকুৱা এটা ষ্টেজত আমি আনি দিব লাগে পেচেণ্টক যাতে আৰু ফ্ৰেকচাৰ হোৱাৰ আশংকা নাথাকে বন ডেন্সিটি যাতে আৰু ইম্প্ৰুভ হয় নহয় জানো সেইখিনি কথা এতিয়ালৈকে আপুনি যিমানখিনি কেছ পাইছে পুৰুষ আৰু মহিলাৰ ভিতৰত যদি কম্পেয়াৰ কৰা হয় বেছিকৈ কোন কেইটা মানে বেছি হয় মহিলাৰ কথাই মই কম চাওক মেনোপজ তিৰোতা মানুহৰ হয় ঠিক পুৰুষৰ হয় নেকি তেনেকুৱা কণ্ডিশ্যন ডেফিনেটলি হয়
কেনেকৈ সেইটো মেনোপজ নকয়, সেইটো এন্ড্ৰোপজ বুলি কয়, যেতিয়া হৰমনেল এক্টিভিটিবিলাক কমি যায়। কিন্তু পুৰুষৰ মানে দেৰিকে হয় বস্তুটো, ধৰি লওক 55-60 পাছত হ'ল তেওঁলোকৰ। আৰু দ্বিতীয় কথা হৈছে পুৰুষৰ হাড়ৰ গঠন আগৰ পৰাই বহুত ষ্ট্ৰং থাকে, মানে বিকজ অফ মে বি ফিজিকেল এক্টিভিটি এনেকুৱা ধৰণৰ কথা, বা মৰ্ফলজিকেলি বুলি ক'ব পাৰোঁ। মৰ্ফলজিকেলি তেওঁলোকৰ হাড়বিলাক খুব অলৰেডি টান থাকেই তাৰ মানে পুৰুষৰ, আৰু এন্ড্ৰোপজটো দেৰিকে হয়, গতিকে তেওঁলোকৰ ইমান প্ৰভাৱ নপৰে তিৰোতা মানুহৰ যিমান প্ৰভাৱ পৰে। তাৰ মানে তিৰোতা মানুহৰ এষ্ট্ৰজেনৰ এক্টিভিটি বৰ সোনকালে কমি যায়, 45 পৰা 50 ভিতৰতে আমাৰ দেশত মেনোপজ হৈ যায় তিৰোতা মানুহৰ, হয়নে কথাটো? সেইটো এটা কাৰণ। আৰু তিৰোতা মানুহৰ তাৰ মানে মাহেকীয়া বন্ধ হোৱাৰ বহুত আগৰ পৰাই অস্টিঅপৰোচিছ আৰম্ভ হয়, 2-3 বছৰ আগৰ পৰাই অস্টিঅপৰোচিছ আৰম্ভ হৈয়ে যায়, সেনেকুৱা আৰু কথা। আপুনি এতিয়া যিমানখিনি মানে ৰিমেডি বা যিখিনি কথা ক'লে গোটেইখিনি যদি মানে সকলো মানুহেই যাৰ অস্টিঅপৰোচিছ হৈ আছে, অসমত বহুত ক্ষেত্ৰতে চেঞ্জ আহিব চাগে। ডেফিনেটলি বহুত চেঞ্জ আহিব, কিন্তু সেই চেঞ্জটো বৰ সোনকালে হয়তো আপুনি দেখা নাপায়, হয়তো 10-15 বছৰ পাছত সেই চেঞ্জবিলাক দেখা পাব। তো কেনেকুৱা ধৰণৰ চেঞ্জ? চাওক, প্ৰথম কথা মই ক'ম, আমাৰ দেশৰ অৰ্থনীতিৰ কথা ক'ম। আমাৰ অৰ্থনীতিৰ এটা ডাঙৰ পৰিমাণৰ এটা খৰচ হৈ আছে হেল্থত, নহয় জানো, এইবোৰ চিকিৎসাৰ। তো সেইটো ক্ষেত্ৰত বহুতখিনি আমাৰ দেশৰ অৰ্থনীতিৰ ফালৰ পৰা বহুত পইচা বাচি যাব। আৰু এটা ফেমিলি এটা ধৰি লওক, আপুনি দেখিছে এটা হস্পিটেল বিলে কেনেকৈ জুৰুলা কৰি দিয়ে মানুহক, তো সেইখিনি আমাৰ খৰচটো কমি গ'ল। আৰু যিসকল আই মাতৃ আছে তেওঁলোক মানে এটা ভাল লাইফ, এটা সুস্থ আৰু ডিগনিটিৰে এটা লাইফ জীয়াই থাকিব পাৰিব, তেনেকুৱা ধৰণৰ কষ্ট কৰিব লগা নহ'ব হয়তো। কিন্তু সেই তাৰ ৰিজাল্টটো বহুত দেৰিকৈহে আমি পাম, হয়তো 10-15 বছৰ পাছত তাৰ ফলটো আমাৰ চকুত পৰিব। আৰু এটা কথা আপোনাৰ পৰা জানিবলগীয়া আছে, মেনোপজ হোৱাৰ পাছতহে অস্টিঅপৰোচিছ যিটো প্ৰব্লেম সেইটো হয়নে, নে আগৰ পৰা হয়নে, বেলেগ কিবা ৰিজনো আছে? অলপমান ভালকৈ বুজাই দিয়কচোন। অস্টিঅপৰোচিছ, অ'কে, মই প্ৰাইমাৰী অস্টিঅপৰোচিছৰ কথা ক'লোঁ, সেইটো পষ্ট মেনোপজেল। এটা হ'ল ছেকেণ্ডেৰী অস্টিঅপৰোচিছ, মানে কিবা কাৰণত হোৱা অস্টিঅপৰোচিছটো ছেকেণ্ডেৰী অস্টিঅপৰোচিছ। তো সেইবোৰ কি কাৰণত হ'ব পাৰে? কমনলি হয় আপোনাৰ নিউট্ৰিশ্যনেল, আহাৰত যদি কেলছিয়াম ভিটামিন ডিৰ পৰিমাণ কম থাকে মানুহৰ, তেতিয়া বহুত দিন যদি তেনেকুৱা আহাৰ খাই আছোঁ আমাৰ অস্টিঅপৰোচিছ হ'ব পাৰে। দ্বিতীয় কথা হৈছে যদি আমাৰ চিডেণ্টাৰী হেবিট, ফিজিকেল এক্টিভিটি যদি আমাৰ বহুত কম হয়, আমি ধৰক এক্সাৰচাইজ নকৰোঁ, বহুত দিনৰ পৰা আমি এক্সাৰচাইজ কৰা নাই, তো আমাৰ অস্টিঅপৰোচিছ হ'ব পাৰে। তাৰ বাহিৰেও কিছুমান কাৰণ আছে, স্মকিং, ক্ৰনিক স্মকাৰ যিসকল, তেওঁলোকৰ অস্টিঅপৰোচিছ হ'ব পাৰে। কেনেধৰণে মানে ক্ৰিয়া কৰে চিগাৰেট খালে? চিগাৰেট খালে চাওক, যিসকলে চিগাৰেট খায় তেওঁলোকৰ কিন্তু এই অস্টিঅক্লাষ্টিক এক্টিভিটিজবিলাক বাঢ়ি যায়, মানে ক্লাষ্ট চেল বুলি ক'লো যিটো ভিলেনটো, সেই ভিলনৰ কাম বাঢ়ি গ'ল, হিৰোবিলাকে অলপ ইনএক্টিভ হৈ যাব, তেতিয়া অস্টিঅপৰোচিছ হ'ব পাৰে। ক্ৰনিক এলকহলিজম, বেছিকৈ ড্ৰিংক কৰে, দিনে ৰাতিয়ে ড্ৰিংক কৰা মানুহ, তেওঁলোকৰ অস্টিঅপৰোচিছ হ'ব পাৰে। ক্ৰনিক লিভাৰ ডিজিজ, ক্ৰনিক কিডনি ডিজিজ, যিসকলে ডায়েলাইচিছ কৰি আছে তেওঁলোকৰ অস্টিঅপৰোচিছ হ'ব পাৰে। ডায়েবেটিক পেচেণ্টৰ অস্টিঅপৰোচিছ হ'ব পাৰে। আৰু কিছুমান হৰমনেল প্ৰব্লেম যেনে হাইপাৰ থাইৰয়ডিজম, হাইপাৰ পেৰাথাইৰয়ডিজম, সেইবিলাকতো অস্টিঅপৰোচিছ হ'ব পাৰে। ৰিমেটইড আৰ্থ্ৰাইটিছত অস্টিঅপৰোচিছ হ'ব পাৰে। আৰু এটা হৰমনেল প্ৰব্লেম মই কওঁ কুশ্বিং চিণ্ড্ৰম, সেইবিলাকত অস্টিঅপৰোচিছ, সেইটো এক ধৰণৰ হৰমনেল প্ৰব্লেম জাষ্ট, তো তাতো হ'ব পাৰে অস্টিঅপৰোচিছ। তো তেনেকুৱা ক্ষেত্ৰত এইবিলাকত অস্টিঅপৰোচিছ। আৰু ফ্ৰেকচাৰৰ পাছতো এটা অস্টিঅপৰোচিছ হয়। কিয় অস্টিঅপৰোচিছ হয়? ছাপ'জ মোৰ হাতখন বা ভৰিখন ধৰক ভাঙিছে, মই সেই হাতখন বা ভৰিখন বহুত দিনৰ পৰা প্লাষ্টাৰ কৰি ৰাখিছোঁ বা ওজন দিয়া নাই ছাপ'জ, তেতিয়াও সেই ওজন নিদিয়াৰ কাৰণে বা ব্যৱহাৰ নকৰাৰ কাৰণে তাক কোৱা হয় ডিসইউজ অস্টিঅপৰোচিছ। তো সেনেকুৱা ধৰণৰ অস্টিঅপৰোচিছো হ'ব পাৰে। তো সেইবোৰে কাৰণ জেনেৰেলি আমাৰ অস্টিঅপৰোচিছ। আৰু ছাৰ মহিলাৰ ক্ষেত্ৰত কেইটামান মানে আপুনি যিহেতু ক'লে কেলছিয়াম ল'ব লাগে, এইখিনি ক'লে মেনোপজৰ পাছত, আৰু কি খাদ্য তেওঁলোকে গ্ৰহণ কৰিব লাগে, কেইটামান আপুনি আপোনাৰ ফালৰ পৰা যদি ছাজেষ্ট কৰে। চাওক, ভেজিটেৰিয়ান আৰু নন ভেজিটেৰিয়ান তেনেকৈ অলপ ভাগ কৰি পেলাই মই কওঁ কথাটো, ঠিক আছে? নন ভেজিটেৰিয়ান ফুড
যেনেকৈ মাছ মাংস কণী এইবোৰত কেলছিয়াম থাকে ঠিক আছে কিন্তু মই এডভাইচ কৰিম ডাঙৰ মাছতকৈ সৰু মাছ খোৱা বেছি ভাল কিয়নো যেতিয়া আপুনি ডাঙৰ মাছ এটা খাই আছে আপুনি কাঁইটটো পেলাই দিছে কিন্তু যেতিয়া সৰু মাছ খাই আছে তাৰ লগত কাঁইটটো আপুনি খাই আছে আৰু কাঁইটেই হৈছে কেলছিয়ামৰ মেইন চ'ৰ্চটো বুজিছেনে কাঁইটত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে গতিকে আমি সৰু মাছ যিমান পাৰা যায় খাব লাগে মাছ থাকিল মাংস কণী সেইবোৰতো কেলছিয়াম থাকে আৰু ভেজিটেৰিয়ানসকলৰ কাৰণে যিসকল নিৰামিষ আহাৰ খায় চাওক সকলো ধৰণৰ শাক চব্জি সকলোতে কেলছিয়াম থাকে কম বেছি পৰিমাণে কিন্তু তাৰ পৰা বাছনি এটা কৰিব লাগে আমি আচলতে বাছনিটো কেনেকুৱা ধৰণৰ চাওক যেনেকৈ পালেং শাকৰ কথা কওঁ মই পালেং শাকত বহুত কেলছিয়াম থাকে কিন্তু তাৰ লগত পালেং শাকত এটা বস্তু থাকে এণ্টি নিউট্ৰিয়েণ্ট বুলি কয় মানে ভিলেন এটা থাকে তাত পালেং শাকত যাক কোৱা হয় অক্সালেট তো এই অক্সালেট বা ফাইটেট এনেকুৱা ধৰণৰ বস্তুবিলাক যদি থাকে সেইবিলাকে কি হয় কেলছিয়ামৰ লগত বাইণ্ড হয় কেলছিয়ামক বান্ধি দিয়ে আৰু সেই কেলছিয়ামখিনি তাৰমানে আমাক শৰীৰত হাড়ত জমা হ'ব নিদিয়ে ব্যৱহাৰ হ'ব নিদিয়ে আনকি সেই কেলছিয়ামবিলাক আমাৰ তেজত প্ৰেচিপিটেট হৈ পেলাই কিডনিত ষ্টোন আকাৰে জমা হৈ ষ্টোনো ফৰ্ম কৰিব পাৰে হয়তো গতিকে চাওক অকল এই এটা আহাৰত কেলছিয়াম থাকিলে নহ'ব তাৰ গুণাগুণবিলাক জানিব লাগিব তাৰ মানে তেনেকুৱা আৰু এটা আহাৰ কওঁ মই যাক আমি সজিনা বা ইংৰাজীত ড্ৰামষ্টিক বা মৰিংগা বুলিও কোৱা হয় সেইটো এটা ভাল আহাৰ খুব ভাল চ'ৰ্চ কেলছিয়ামৰ কাৰণে ঠিক আছে তেনেকুৱা ধৰণৰ আহাৰ আমি খাব পাৰোঁ আৰু এটা আহাৰৰ কথা কওঁ বাঁহৰ গাজ বা যাক খৰিচা বুলি কয় তাৰ এটা গুণাগুণ আছে তাত চিলিকা বা চিলিকন ডাই অক্সাইড নামৰ এটা উপাদান থাকে সেই উপাদানটোৱে আমাৰ আহাৰত যিবিলাক বাকীবোৰ কেলছিয়ামযুক্ত খাদ্য তাৰ পৰা কেলছিয়ামখিনি সহজে আমাৰ শৰীৰত অৱশোষণ কৰি আমাৰ হাড়ত জমা কৰিব পাৰে গতিকে যদিও বাঁহৰ গাজত কেলছিয়াম নাথাকে বেছিকৈ তথাপিও সি চাওকচোন সি হেল্প কৰি আছে কেলছিয়ামখিনি শোষণ কৰিবৰ কাৰণে হয়নে ঠিক তেনেকুৱা আৰু এটা আহাৰ কওঁ আমি অসমীয়া সমাজত যিটো আমি খাৰ বুলি কওঁ নহয় জানো খাৰটো চাওক খাৰততো কেলছিয়াম নাথাকে কিন্তু খাৰটো কি হয় এক ধৰণৰ ইউৰিন এলকালাইজাৰ হয় ইউৰিনত মানে পেচাবৰ মানে এচিডিক গুণটো সি কাটি দিয়ে এলকেলাইন খাৰকীয় বনাই দিয়ে যাৰ ফলত কেলছিয়ামখিনি লছ হ'ব নিদিয়ে আল্টিমেটলি শৰীৰত কেলছিয়ামখিনি ধৰি ৰাখে তো এই যে বাঁহৰ গাজ খাৰ সেইবোৰত কেলছিয়াম নাথাকিলেও সি মানে আওপকীয়াকৈ মানে শৰীৰত কেলছিয়ামখিনি ধৰি ৰখাত সহায় কৰে বাছ বাকী আৰু শাক চব্জি আছে সেইবিলাক তেনেকুৱা ধৰণৰ গাখীৰো খাব পাৰে ভেজিটেৰিয়ানসকলে খুব ভাল চ'ৰ্চ হয় গাখীৰটো কেলছিয়ামৰ আৰু ছাগলীৰ ঠেঙো বোলে কেলছিয়ামৰ কাৰণে ডেফিনেটলি ছাগলীৰ ঠেং মানে ঠেং মানে কিনো হাড় আপুনি কেলছিয়ামে খাই আছে নহয় জানো তো ভাল আপুনি মাংসৰ লগত যদি আপুনি হাড়ৰ খাব পাৰিছে ভাল চুবাই খাব পাৰিছে কেতিয়াবা এনেকুৱা দেখিছোঁ কোনোবা ব্যক্তিৰ ধৰি লওক খুব বেছি হাড়ৰ বিষ হৈ আছে কিন্তু টেবলেট লৈছে মানে আপুনি যিখিনি কেলছিয়াম থকা খাদ্য কৈছে ঘৰতে খাই আছে কিন্তু তেওঁ প্ৰমাণ পোৱা নাই তাৰ সলনি টেবলেট ইউজ কৰিছে কেলছিয়ামৰ টেবলেট সেইবিলাক ভালনে বা কিহৰ কাৰণে খাই আছে বিষৰ কাৰণে বিষ হৈছে তাৰপিছত টেবলেট লৈছে কেলছিয়াম টেবলেট কোনো পেইন কিলাৰটো নহয় বিষ যদি হৈছে সেই বিষটো কেনেকুৱা বিষ মই ভাবোঁ তেনেকুৱা বিষ হ'লে ডক্তৰৰ পৰামৰ্শ লোৱাই ভাল অষ্টিঅ'পৰোচিছৰ কাৰণে যিটো বিষ বুলি কৈছিলোঁ মই সেইটো জেনেৰেলি বেক পেইন হয় কঁকালৰ অলপ বিষ হয় আৰু বেক পেইনটো কিহৰ পৰা হয় যেতিয়া খুব বেছি অষ্টিঅ'পৰোচিছ হয় তেতিয়াহে হয় সেইটো যেতিয়া অষ্টিঅ'পৰোচিছ বহুত বেছি তেতিয়া আমাৰ ৰাজহাড়টো কি হয় বেকা হয় আৰু সংকুচিত হয় যাৰ ফলত পিঠি বেকা হোৱাৰ কাৰণে সেই বিষটো হয় সেই বিষটো বেলেগ কিন্তু নৰ্মেলি এনেই গাঁঠিৰ বিষ হৈছে ক'ৰবাত আঙুলিত বিষাইছে তাৰ কাৰণে মই ভাবোঁ ডক্তৰৰ পৰামৰ্শ লোৱা ভাল আৰু কেলছিয়াম টেবলেটে তেনেকুৱা ধৰণৰ বিষ আৰোগ্য কৰিব নোৱাৰে ছাৰ আৰু এটা কথা আপোনাক সুধিবলগীয়া আছে যে কিছুমান দৰৱৰ কাৰণে অষ্টিঅ'পৰোচিছ হ'ব পাৰে নেকি আৰু যদি হয় কি কি দৰৱৰ কাৰণে হ'ব পাৰে হয় কিছুমান দৰৱৰ পৰাও অষ্টিঅ'পৰোচিছ হ'ব পাৰে আটাইতকৈ কমন যিটো দৰৱ হয় যাৰ কাৰণে অষ্টিঅ'পৰোচিছ হয় সেইটো হৈছে ষ্টিৰইডছ তো ডক্টৰে ষ্টিৰইড প্ৰেছক্ৰিপশ্যন যেতিয়া কৰে এটা লিমিটেড পিৰিয়ডৰ কাৰণে কৰে বেলেগ বেমাৰৰ কাৰণে ধৰক মোৰ এষ্টামা হৈছে
বা মোৰ ৰিমেটয়েড আৰ্থ্ৰাইটিছ হৈছে তাৰ কাৰণে ডক্টৰে ষ্টিৰইড প্ৰেছক্ৰিপশ্যন কৰিছে এটা লিমিটেড পিৰিয়ডৰ কাৰণে কৰে কিন্তু কেতিয়াবা দেখা যায় এই মেডিচিনটো পেচেণ্টে এবিউজ কৰিব পাৰে তাৰ মানে যেতিয়া দেখিছে এই দৰৱটো খালে মই ভাল পাই যাওঁ তো তেওঁলোকে কি কৰে ফাৰ্মাচীৰ পৰা সেই দৰৱটো লৈ নিজে কিনি লৈ খাই থাকে সেইটো হ'ব নালাগে ঠিক আছে এটা পিৰিয়ডৰ কাৰণে ষ্টেৰইডটো খাব লাগে তাৰ পাছত সেইটো বন্ধ কৰি দিব লাগে লাহেকৈ তো দীঘলীয়া সময়ৰ কাৰণে যদি কোনোবাই ষ্টেৰইড খাই আছে সেইটোৱে লাহে লাহে অষ্টিঅ'প'ৰচিছ কৰিব পাৰে তাৰ উপৰিও কিছুমান দৰৱ আমি ৰেগুলাৰলি খাওঁ ফাৰ্মাচীৰ পৰা লৈ পেলাই কমনলি যেটো খাওঁ সেইটো হৈছে পেণ্টোপ্ৰাজল গেছৰ কাৰণে বুলি কৈ পেলাই খাওঁ আমি নহয়নে পেণ্টোপ্ৰাজল দৰৱ হয়নে গেছৰ মেডিচিন এই দৰৱটোও কিন্তু বহুত দীঘলীয়া সময়ৰ কাৰণে খালে সি অষ্টিঅ'প'ৰচিছ কৰিব পাৰে কেনেকৈ সেই গেছৰ দৰৱ খালে আমাৰ এচিডিটিখিনি কমি যায় যিটো আমাৰ প্ৰয়োজন যিমান এচিড মিডিয়াম লাগে পেটত সেইখিনি যেতিয়া কমি যায় তেতিয়া কেলছিয়ামখিনি আমাৰ শৰীৰে আমাৰ আহাৰৰ পৰা ল'ব নোৱাৰে তাৰ ফলত দীঘলীয়া সময় তেনেকৈ খাই থাকিলেও অষ্টিঅ'প'ৰচিছ হ'ব পাৰে কিন্তু কম সময়ৰ কাৰণে যিমান সময় ডক্টৰে দিছে সিমান দিনৰ কাৰণেই খাব লাগে এইবোৰ দৰৱ আৰু কিছুমান দৰৱ ধৰি লওক এই মৃগী বেমাৰৰ কাৰণে ফেনিটইন বুলি এটা মেডিচিন দিয়ে তো তেনেকুৱা কিছুমান দৰৱেও অষ্টিঅ'প'ৰচিছ কৰিব পাৰে কিন্তু সেইবিলাক আনএভইডেবল সেইবিলাকতো বন্ধ কৰিব নোৱাৰি সেই দৰৱবিলাক নহয় জানো তো সেই দৰৱবিলাকতো ল'বই লাগিব কিন্তু যিবোৰ দৰৱ ডক্টৰে কম ডিউৰেশ্যনৰ কাৰণে দিয়ে কম ডিউৰেশ্যনৰ কাৰণে খাব লাগে ছাৰ আৰু এটা কথা লাষ্টত সুধিব বিচাৰোঁ আপুনি যিহেতু চাৰ্জন হয় চ' কি চাৰ্জাৰী কৰি আপুনি বেছিকৈ ভাল পায় মই হাড়ৰ চাৰ্জাৰী কৰোঁ বেছিভাগ চাৰ্জাৰী আমাৰ ফ্ৰেকচাৰ ৰিলেটেড হয় হাড় ভঙা ফ্ৰেকচাৰ সেইবিলাক চাৰ্জাৰী বেছিভাগ হয় তাৰ উপৰিও মই জইণ্ট ৰিপ্লেচমেণ্ট কৰঙণৰ গাঁঠি বা আঁঠু ৰিপ্লেচমেণ্ট চাৰ্জাৰীবিলাকো কৰোঁ বাছ তেনেকুৱা চাৰ্জাৰী বেছিভাগ কৰোঁ মই ঠিক আছে আমি বহুত কথা পাতিলোঁ আমি শেষ কৰি দিব লাগিব আৰু আপোনাৰ পৰা আজি বহুত নতুন কথা জানিলোঁ আৰু হয়তো আপোনাৰ কেনেকুৱা লাগিলে কথাখিনি শ্বেয়াৰ কৰি মোৰ খুব ভাল লাগিলে আৰু মই অডিয়েঞ্চক এটা কথাই ক'ম যে মেডিকেল ছায়েন্স এতিয়া বহুত আগবাঢ়ি আহিছে এটা বিশ্বাস ৰাখিব যে অষ্টিঅ'প'ৰচিছ একদম নিৰাশ নহ'ব যদি আপোনাৰ বোন ডেনচিটি কম বা আপোনাৰ স্ক'ৰ কম আহিছে ডক্টৰৰ পৰামৰ্শ ল'ব মেডিকেল ছায়েন্স আছে আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে দ্বিতীয় কথাটো ক'ম এটা এৱাৰনেছ সজাগতা আমাৰ এটা ডাঙৰ অস্ত্ৰ এই অষ্টিঅ'প'ৰচিছৰ বিৰুদ্ধে আৰু তৃতীয় কথাটো হ'ল আপোনাৰ প্ৰিভেনশ্যন মানে বেমাৰটো হোৱাৰ আগতে তাক বাধা দিয়াটো বেছি জৰুৰী বাছ এই তিনিটাই নোট থাকিব এতিয়া যিসকল দৰ্শকে চাই আছে আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰিব নাম্বাৰটো আপুনি মোক দি দিব মই স্ক্ৰীণত লগাই দিম ঠিক আছে বাৰু হ'ব ঠিক আছে মই নাম্বাৰ দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব আৰু কেনেকুৱা লাগিছে আজি এপিছডটো কমেণ্ট কৰিব আৰু যদি কিবা কুৱেশ্যন সুধিবলগীয়া আছে কমেণ্টত সুধিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব